গৌৰীপুৰৰ বৰাইবাৰী আঞ্চলিক পঞ্চায়তৰ AIDF দলৰ নেতা কৰ্মীৰ ভোটাৰৰ ঘৰে ঘৰে পদযাত্ৰা কৰি ভোট ভিক্ষা AIDF দলৰ প্ৰাৰ্থী আশ্ৰাফুল ইছলামৰ। যিমানে নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানে গৌৰীপুৰ বিধানসভা সমষ্টিৰ পঞ্চায়ত সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যসকলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰত কৰি তোলা পৰিলক্ষিত হৈছে। পানবাৰী ৰঙামাটি বিজেপি দলৰ প্ৰাৰ্থী ফৰিদা খাতুন AIDF দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী উমৰ আলীৰ মাজত তীব্ৰতৰ ভোট যুদ্ধ চলি আছে আৰু বৰাইবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে যদিও বিভিন্নজন মনোনয়ন পত্ৰ দাখিল কৰিছে, এইগৰাকী যুৱ নেতা আশ্ৰাফুল ইছলাম ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ভোটাৰৰ মাজত চৰ্চিত হৈছে আঞ্চলিক পঞ্চায়তখনৰ AIDF দলৰ এগৰাকী আশ্ৰাফুল মণ্ডলৰ নাম আৰু বিপুল ভোটৰ জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আশ্ৰাফুল ইছলামে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোলাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। বৰাইবাৰী আঞ্চলিক পঞ্চায়তৰ বিভিন্ন ভোটাৰৰ ঘৰে ঘৰে পদযাত্ৰা কৰি ইতিমধ্যে দেখা যাচ্ছে আপুনি দলীয় নেতা কৰ্মীলৈ প্ৰচাৰ চলাইছে। এই সময়ত আপুনি কি আমার লগত উপরে আল্লাহ সবারই দোয়া আছে, রাইজের দোয়া আছে, আমার মা বাবার দোয়া আছে, মই মুরব্বীর দোয়া আছে, সকলরে দোয়া আছে। আমি এইবেলি আটানি আঞ্চলিক পঞ্চায়তৰ সদস্য হিসাবে বৰাইবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যভাৱে আশাবাদী প্ৰাৰ্থী আছিলাম, মনোনীত প্ৰাৰ্থী। তে সকলো ৰাইজে মোক দোয়া কৰিছে, আশা দিছে যে সকলো দুৱাৰে দুৱাৰে মই ঘূৰি আছোঁ। আজিৰ দিনত আপুনি AIDF দলৰ মই। আচ্ছা, দেখা গৈছে যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছে আব্দুল ৰছিদ, আজি চাওক ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী আছে আমাৰ আব্দুল ৰেজ্জাক আলী শ্বেখ, তেখেতে কিন্তু 4 চকীয়া বাহন ব্যৱহাৰ কৰিছে আৰু আপুনি পদযাত্ৰা কৰি প্ৰতিজন ভোটাৰৰ ঘৰে ঘৰে ইতিমধ্যে পদাৰ্পণ কৰিছে। তাৰমানে কথাটো হ'ল আমাৰ লগত ৰাইজ আছে, ৰাইজৰ লগত মই মত বিনিময় কৰি আছোঁ, ৰাইজৰ দোৱা আশীৰ্বাদ নি আছোঁ। ৰাইজে মই মুৰব্বী আমাক সকলোৱে দোৱা কৰি আছে, সেইজনে ৰাইজৰ ঘৰে 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 আমি ভোট ভিক্ষা কৰি আছোঁ। আচ্ছা, আপোনাৰ লগত প্ৰতিদ্বন্দ্বী কাৰ হ'ব আপুনি ভাবিছে? আমাৰ লগত কাৰো কণ্ডিশ্যন নহয়, মই বিপুল ভোটত জয়যুক্ত হ'ম, সকলো ৰাইজত জয়। আপোনাৰ প্ৰতিদ্বন্দ্বী কাৰ হ'ব? আজিৰ দিনটোত মই দেখা পাইছোঁ মোৰ লগত কোনো প্ৰতিদ্বন্দ্বিতা কৰি না মানুহ মোৰ লগত নাই। ৰাইজৰ দুৱাৰে দুৱাৰে মই ঘূৰি আছোঁ, ৰাইজৰ সহায় সহযোগিতা লৈ আছোঁ, ৰাইজে মোক সহায় সহযোগিতা আশীৰ্বাদ দি আছে যে সকলো ৰাইজে মোক এবাৰ বিপুল ভোটত জয়যুক্ত কৰি দিব। আপুনি সদয় শেষত বৰাইবাৰী আঞ্চলিক পঞ্চায়তৰ যিসকল ভোটাৰ আছে তেখেতৰ ওচৰত কি বিচাৰিব? মই সকলো বৰাইবাৰী ৰাইজক, জিপিৰ ৰাইজক মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰোঁ যে সকলো ৰাইজে মোক সহায় সহযোগিতা কৰি আছে, তে দোৱা আশীৰ্বাদ কৰি আছে, মই মুৰব্বীৰ দোৱা আছে, আল্লাহৰ দোৱা আছে, মোৰ মা বাবাৰ দোৱা আছে, মই বিপুল ভোটত জয়যুক্ত হ'ম। আচ্ছা, আপনি জিকের পর দেখা গৈছে কিন্তু বৰাইবাৰী গাঁও পঞ্চায়তখন দুৰ্গম অঞ্চল, ইয়াত ৰাস্তা ঘাটৰ সমস্যা আছে। আজি চাওক কিছুদিন আগত অৰুণোদয় দিয়া হৈছিল, বিভিন্ন কিন্তু দেখা যায় বিকলাংগ হওক বা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ব্যক্তিয়ে হওক তেখেতে কিন্তু বাছনিৰ পৰা বঞ্চিত হৈছে। আপুনি জিকেৰ পৰা সেইটো কি ব্যৱস্থা ল'ব? আজি আমাৰ যিটো বৰাইবাৰী জিপিটো আমাৰ মাইনৰিটি জিপি, গৰীব দুখী মানুহ তাতে। তে প্ৰথমতে মই কাম কৰিম, মোৰ নদী গড়খনীয়া যিটো কাম আছে সেইখিনি কৰিম, তাৰ পিছত যিবিলাকে যে ৰাস্তা ঘাট আছে সেইবিলাকৰ কাম কৰিম, আৰু গৰীব দুখীৰ যিটো অৰুণোদয় আমাৰ MLA বাবলু মিজানুৰ ৰহমান চাহেব আছে, তাৰ লগত মই কথা পাতি যিখিনি পাৰোঁ মই সকলোকে যিখিনি পাওঁ মই সকলো ৰাইজক মই কৰি দিম। বৰাইবাৰী সকলো ৰাইজক মই অনুৰোধ কৰোঁ এইবেলি আমাক তালা চাবির চিহ্নতে দয়া ধর্ম করে আমাকে নিজের ছেলে এবং ভেটা হিসাবে ভাই ভাইস্তা হিসাবে আমাকে সবাই ভোট দিয়ে জয়যুক্ত করবেন বলে আমি আশা করি। মই মোৰ ঘৰ ঘেগেৰালগা গাঁৱত, ঘেগেৰালগা একমাখণ্ডত। মোৰ নাম আবু তালেব মোল্লা। মই আজি এই আশ্ৰাফুল
মণ্ডলৰ লগত ঘৰে ঘৰে ইউডিএফৰ হৈ ঘৰে ঘৰে আমি যে ভোটৰ কাৰণে কৰিছোঁ আমি ৰাইজ সকলোৱে প্ৰচেছ চলাইছোঁ আৰু সকলো ৰাইজে আমাৰ লগত আছে আৰু আমি সকলোৱে তেওঁক বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমি ঘৰে ঘৰে গৈ আছোঁ আৰু আশৰাফুল মণ্ডল যে এনেকুৱা ভোটত এই যিকেইজন প্ৰতিযোগিতা আছে ইহঁতৰ লগত মানে ওচৰতে যাব নোৱাৰিব আৰু আমি বিপুল ভোটত জয়যুক্ত কৰাম বুলি আমি সকলো ৰাইজে একগোট হৈ মানে দৌৰি আছোঁ ঘৰে ঘৰে আৰু এক হৈ নাযায় আমি ভোট দিম বুলি ৰকিবুলৰ যিখিনি মানে এইবুলি কৰিছে চাওক প্ৰত্যেকটা মানে ইহঁতৰ যাৰ ওচৰত পইচা পাইছে তাকে নাযায় টিকেট দিছে কাৰণে ৰাইজক ক্ষুব্ধ হৈছে কাৰণে মানে ৰকিবুলৰ ইয়াত নাযায় কোনো নাই